ভাৰতত আটাইতকৈ জনপ্ৰিয় খেল হৈ আছে বৰ্তমান IPL আৰু শিৱসাগৰবাসী আৰু অসমবাসীৰ বাবে এটা ভাল খবৰ যে IPLত শিৱসাগৰৰ সাদিক হুছেইন নামৰ এজন যুৱকৰ নাম সন্নিৱিষ্ট হৈছে নিলামৰ তালিকাত। আমুক কাষত আছে সাদিক হুছেইন আৰু সাদিক হুছেইনে পূৰ্বৰ পৰা খেলি আহিছে আৰু এতিয়া নাম অন্তৰ্ভুক্ত হৈছে নিলামৰ তালিকাত। কি হয়, IPL অকশ্যনত নিলামত মোৰ নাম অহাৰ কাৰণে মই বহুত সুখী হৈছোঁ। চবৰে আশীৰ্বাদৰ কাৰণে মই ইমানখিনি সফল হৈছোঁ ৰাইজৰ। আৰু মোৰ মই ডিউচ খেলা ইমান দিন হোৱা নাছিল। মই টেনিছ খেলিয়েতো আগবাঢ়িলোঁ বহুতখিনি। মই ৰিচেণ্ট চৈয়দ মুস্তাক আলী খেলিব গ'লোঁ। তাত আপোনাৰ ভাল পাৰফৰ্ম হ'ল মোৰ বহুত। কাৰ এগেইনষ্টে খেলিছিলা তাত? তাত মই মুম্বাই এগেইনষ্টত খেলিছিলোঁ আৰু কেৰেলা এগেইনষ্টত। মুম্বাই এগেইনষ্টত কেনেকুৱা পাৰফৰ্মেঞ্চ হৈছিলে? মুম্বাই এগেইনষ্টত ভালে পাৰফৰ্মেঞ্চ হৈছিলে মোৰ। মেইনলি কি খেলা তুমি? বলিং কৰা নে বেটিং কৰা? মই মেইনলি বলিং কৰোঁ। বলিং কৰা। কেইটা উইকেট পাইছিলা মুম্বাই এগেইনষ্টত? মুম্বাই এগেইনষ্টত মই এটা পাইছিলোঁ। আৰু কেৰেলা এগেইনষ্টত 4টা। আৰু এতিয়া কি আশা কৰিছা? এতিয়া আশা কি, মোক কোনোবা দলে ক্ৰয় কৰে আৰু সেইটো 16 তাৰিখে পাছতহে গম পাম আৰু ফলাফলটো কি হ'ব 16 তাৰিখে। কথা এটা হ'ল, এই নামটো যিটো মানে অন্তৰ্ভুক্ত হ'বলৈ নিলামৰ তালিকাত নামটো সোমাই, সেইটো কি ধৰণে এপ্লাই কৰিবলগীয়া হয়? সেইটো মোক অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা কৰি দিছে সিহঁতিয়ে। তো মই খেলি আছিলোঁ, ইমানখিনি মই টাইম পোৱা নাছিলোঁ, তো আছাম ক্ৰিকেটে মোক কৰি দিছে তাৰপৰা। এই খবৰ লাভ কৰি কেনেকুৱা লাগিছে? বহুত ভাল পাইছোঁ। মোৰ এটা সপোন আছিলে IPL খেলা। এতিয়া কি হয় বা। অঁ। এয়া আছিলে আপোনাৰ সাদিক হুছেইন আৰু সাদিক হুছেইনৰ নাম যি আপোনাৰ IPLৰ নিলামৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এয়া আপোনাৰ এটা ভাল খবৰ আৰু লগতে অসমবাসীৰ বাবে এটা ভাল খবৰ, যিহেতু পূৰ্বতে মাত্ৰ এজন বা দুজন খেলুৱৈহে আপোনাৰ IPL খেলিবলৈ সুবিধা পাইছিলে অসমৰ ফালৰ পৰা, আৰু এয়া আপোনাৰ সাদিক হুছেইনে আপোনাৰ অনাগত এই লাভ কৰিছে, আপোনাৰ নাম সন্নিৱিষ্ট হৈছে আৰু অনাগত দিনত লক্ষণীয় হ'ব যে যি 16 তাৰিখে আপোনাৰ তেওঁলোকৰ বিক্ৰী কৰা হ'ব, ক্ৰয় কৰা হ'ব, সেই তাত তেওঁৰ নাম অন্তৰ্ভুক্ত হয় নে নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।